ফ্ৰেণ্ডসকল ভিডিঅ'টোৰ যোগেদি আজি হৈ যোৱা টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ যি প্ৰশ্ন কাকত আহিছিলে সেই প্ৰশ্ন কাকতক লৈ মই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ। আচলতে যি জিটি আৰু পিজিটি টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হৈ গ'ল, চ' ইয়াৰ দুখন প্ৰশ্ন কাকত আছিলে। এটা আছিলে জিটি লেভেলৰ আৰু অন্যটো আছিলে পিজিটি লেভেলৰ। চ' গ্ৰেজুৱেট টিচাৰ আৰু এটা আছিল পোষ্ট গ্ৰেজুৱেট টিচাৰ। আচলতে এই পেপাৰ দুখন মানে কেনেকুৱা আছিলে, চ' ইজি আছিলে নে মডাৰেট আছিলে নে তো টাফ বুলি ক'ব পৰা যায়। কুৱেশ্যন পেপাৰখন একচুৱেলি ইজি বুলি মানে ক'ব পৰা নাযায়, আনহাতে এইটো মানে যে মডাৰেট এইখিনিও এনেকুৱা যেন নালাগে। চ' টাফ বুলিয়ে ক'ব লাগিব কুৱেশ্যন পেপাৰ দুটা। চ' আচলতে আপোনাৰ পৰীক্ষা কেনেকুৱা হৈছে, চ' পৰীক্ষা বেয়া হৈছে নেকি, তো চিন্তাৰ কাৰণ নাই। কাট অফ বেছি হাই নাযায়, কিয়নো যি প্ৰশ্ন কাকত আহিছিলে জিটি আৰু পিজিটি লেভেলৰ, যদি আপোনাৰ পৰীক্ষা বেয়া হৈছে আৰু তেনেকুৱা আমি মানে যিখিনি খবৰ লৈ আছোঁ বা দেখি আছোঁ বা চাই আছোঁ, চ' সেইমতে কিন্তু পৰীক্ষা মানে মষ্ট অফ দ্য কেণ্ডিডেটছৰে পৰীক্ষা মানে ইমান ভাল হোৱা নাই আৰু। চ' আপোনালোকে ইমান টেনশ্যন ল'ব লগা নাই। চ' একচুৱেলি কুৱেশ্যন পেপাৰটো টাফ বুলিয়েই ক'ব লাগিব। চ' কিছুমানৰ কাৰণে হয়তো ইজি আছিলে। চ' যিসকলে হয়তো ভালকৈ ষ্টাডি কৰিছে বা পঢ়িছে, চ' তেখেতসকলে হয়তো ভালকৈ আনচাৰ কৰিছে। আনহাতে কুৱেশ্যনৰ যি পেটাৰ্ণ আছিলে, চ' সেই পেটাৰ্ণ মতে কুৱেশ্যন আমি একেবাৰে মানে সহজ বা মডাৰেট বুলি ক'ব নোৱাৰোঁ। তো মোৰ মতে কাট অফ ইমান বেছি নাযায়, চ' চিন্তাৰ কোনো কাৰণ নাই। তো ভিডিঅ'টোৰ যোগেদি মই এইখিনিয়ে ক'ম, যদি আপোনাৰ পৰীক্ষা বেয়া হৈছে তথাপি চিন্তাৰ কোনো কাৰণ নাই, কিয়নো কাট অফ বেছি হাই নাযাব। আনহাতে ইয়াতে আপোনালোকে জানে যে নেগেটিভ মাৰ্কিং ছিষ্টেম এটা দিয়া আছে। চ' কাট অফ ইমান হাই নাযাব, এইখিনি আপোনালোকে মানে নিশ্চিত থাকক, ভয় খাব নালাগে। চ' পৰৱৰ্তী সময়ত আমি কাট অফ লৈ ভিডিঅ' প্ৰস্তুত কৰিম। চ' যদিয়ে ভাল পাইছে লাইক কৰিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।